উজান বজাৰ কিয় ইমান আপোন? উজান বজাৰ সকলোতকৈ ভাল লগা বস্তুটো কি জানা? কি? তাৰ সেই পুৰণা ডিজাইনৰ যে ঘৰ কিছুমান থাকে, আচ্ছা আমাৰ দীপেন বৰুৱাদেৱৰ সেই হয়, ঘৰটো, তেওঁলোকৰ ঘৰটো, বা তেওঁলোকৰ ঘৰটো বুলিয়ে নহয় আৰু বহুত ঘৰ আছে যাবচোন উজান বজাৰত, একদম পুৰণা ঘৰ। সেই ঘৰবোৰে যেন কিবা এটা কাহিনী যেন এতিয়াও ধৰি ৰাখিছে, তাৰমানে পুৰণি গুৱাহাটীখনৰ, যিখন আমি বেলেগৰ কিতাপৰ পাততে পঢ়িছিলোঁ, নবীন বৰুৱাৰ কিতাপত পঢ়িছিলোঁ, অনুজ বৰুৱাৰ কিতাপত পঢ়িছিলোঁ, নহয় জানো? গতিকে সেই তেখেত মহান মনীষীসকলৰ কিতাপত আমি যিখন গুৱাহাটী পাইছোঁ, উজান বজাৰত যেন ক'ৰবাত সেই ঘৰবোৰে সেই গুৱাহাটীখন ৰাখি থৈছে। তাৰ লগতে জোৰ পুখুৰী বা সেই গোটেই হেৰিখিনি আৰু লেমৰোডৰ বা উগ্ৰতাৰা সেইখিনি। গতিকে সেই বস্তুখিনিয়ে মোক ক'ৰবাত ভাল লাগে। আৰু উজান বজাৰৰ ভাল লগা এটা বস্তু হৈছে, তুমি চাবাচোন মেক্সিমাম মানুহৰ ঘৰৰ সন্মুখত এই বাগান ভেলিয়াবোৰ যে আছে, সেই বস্তুখিনি মোক বেলেগ এটা সৌন্দৰ্যৰ সৃষ্টি কৰে। তাতে গ'লে মানে অলপ পুৰণা ফিল হয়, ফিল এটা আহে। আৰু লগতে তোমাৰ সেই ইমান বেছি হাই হুৰুমি নাই ঠাইডোখৰত, খুব ভাল লগা তাৰমানে। আৰু বেছিভাগ ষ্টুডেণ্টেই ঘূৰি ফুৰে তাত কটনৰ হেণ্ডিকৰ, গতিকে সেইফালৰ পৰা